Hello everyone, welcome back to my YouTube channel. আজি আমি আলোচনা কৰিম should আৰু ought এই দুইটা ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। দুইটা অক্সিলাৰি ভাৰ্ব আৰু দুইটাৰ অৰ্থ একে। দুইটা একে অৰ্থতে ব্যৱহাৰ হয়, উচিত অৰ্থত ব্যৱহাৰ হয়। should আৰু ought। এতিয়া এটা উদাহৰণ লৈছো যেনে আমি বেছিকৈ পানী খোৱা উচিত। We should drink more water। বা এই বাক্যটো আমি ought ব্যৱহাৰ কৰি ক'ব পাৰো যে we ought to drink more water। যে তুমি ধূমপান এৰাটো উচিত। You should avoid smoking। আমি এনেকৈ ক'ব পাৰো you ought to avoid smoking। গতিকে should আৰু ought এই দুইটাৰ ব্যৱহাৰ একেই। আমি যিটো বাক্যত should ব্যৱহাৰ কৰিব পাৰো সেইটো বাক্যত উচিত অৰ্থত দেই তাত আমি ought to ব্যৱহাৰ কৰিব পাৰো। এতিয়া কথা হ'ল এটা তলত উদাহৰণ দিয়া হৈছে এটা বাক্য যে you dash to study more if you want to pass the exam। should আৰু ought যে আমি মনত ৰাখিব লাগে যে ought ব্যৱহাৰ কৰিলে ought শব্দৰ পিছত to প্লাস ভাৰ্ব হ'ব। যেনে ওপৰৰ বাক্যটোত you should study নহব, you ought to study হ'ব কাৰণ to প্লাস ভাৰ্ব আছে। যেতিয়া should থাকিব তেতিয়া কেৱল ভাৰ্বটো আহিব, যেনে you should study তেনেদৰে হ'ব। আৰু to থকাৰ বাবে to study থকাৰ বাবে ভাৰ্বটোৰ আগত to থকাৰ বাবে আমি ব্যৱহাৰ কৰিব লাগিব ought। সেয়েহে এইটো বাক্যত you ought to study more if you want to pass the exam আমি ব্যৱহাৰ কৰিব লাগে। এইটো বাক্য আমি দুই ধৰণে ক'ব পাৰো। আমি যদি should ব্যৱহাৰ কৰি কওঁ তেতিয়া to নালাগে। You should study more if you want to pass the exam। যদি তুমি পৰীক্ষাত পাছ কৰিব বিচাৰিছা তেতিয়া তুমি বেছিকৈ ষ্টাডি কৰিব লাগিব, বেছিকৈ ষ্টাডি কৰা উচিত। আৰু এইটো ইয়াতে কিন্তু এনসাৰটো হ'ব ought। You ought to study more if you want to pass the exam। মনত ৰাখিবা। সো তোমালোকে অক্সিলাৰি ভাৰ্ববিলাকৰ should, ought to, must এইবিলাকৰ need, dare এইবিলাকৰ ব্যৱহাৰ জনাটো অত্যন্ত প্ৰয়োজনীয়। যদি তোমালোকে ইংৰাজীত স্পিকিং কৰিব বিচাৰিছা, স্পকেন ইংলিছ শিকিব বিচাৰিছা তেতিয়া এইবিলাক কথা তোমালোকে নিতান্ত জানিব লাগিব। যে you dash eat more fruits and vegetables। ইয়াতে আমি ক'ব পাৰো you should eat more fruits and vegetables। এনসাৰ হ'ব should। এইটো আমি ought to ব্যৱহাৰ কৰিও ক'ব পাৰো, তেতিয়া কি হ'ব you ought to eat more fruits and vegetables কাৰণ should আৰু ought to দুইটাৰ অৰ্থ একে। 3 নম্বৰটোত কি হ'ব যে we dash leave early to avoid traffic। আমি ট্ৰেফিকৰ পৰা আমি যান-বাহনৰ জঁটৰ পৰা বাচিবৰ বাবে আমি সোনকালে যাত্ৰা কৰিব লাগিব, যাত্ৰা কৰা উচিত। We should leave early to avoid traffic। ইয়াতে should হ'ব আৰু ought to ব্যৱহাৰ কৰিলে হ'ব you ought to leave early to avoid traffic। 4 নম্বৰটো হৈছে you dash to be more careful while handling fragile items। যেতিয়া ঠুনুকা বস্তুবিলাক তুমি তুলি ল'বা তেতিয়া আমি সাৱধান হ'ব লাগে। you ইয়াতে হ'ব ought হ'ব কাৰণ toৰ পিছত ভাৰ্ব আছে। you ought to be more careful while handling fragile things। তোমালোকে মনত ৰাখিবা য'ত ought ব্যৱহাৰ ought শব্দৰ পিছত to আহে। ought to এফালে হৈছে should আৰু এফালে ought to। সো মনত ৰাখিবা এইটো you dash wear a coat it's going to be cold today। ইয়াতে এনসাৰ হ'ব should। you should wear a coat তুমি এটা কোট পিন্ধি লোৱা উচিত। it's going to be cold today আজি বহুত ঠাণ্ডা হ'ব। এইটো আমি ought ব্যৱহাৰ কৰিলে হ'ব you ought to wear a coat it's going to be cold today। ঠিক একেদৰে তোমাৰ তাৰ ভুলৰ বাবে ক্ষমা বিচৰা উচিত, ক্ষমা খোজা উচিত। সো he should এইটো হ'ব he ought to হ'ব, এনসাৰ হ'ব ought। He ought to apologize for his mistake।
আৰু যদি আমি শুড ব্যৱহাৰ কৰোঁ তেতিয়া হ'ব হি শুড এপলজাইজ ফৰ হিজ মিষ্টেক গতিকে আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা চ' আজিলৈ ইমানেই পৰৱৰ্তী সময়ত গ্ৰামাৰৰ ওপৰত সুন্দৰ সুন্দৰ ভিডিঅ' তোমালোকৰ বাবে লৈ আহিম চ' টিল দেন বাই বাই থেংক ইউ